নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন কাকতখন এই ভিডিঅ'টোৰ জৰিয়তে এই বিষয়টোৰ প্ৰশ্নসমূহৰ লগতে উত্তৰসমূহ কেনেদৰে কৰা হৈছে আটাইখিনি ভালদৰে বুজাই দিয়া হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এখন প্ৰশ্ন কাকত 50 নম্বৰৰ মূলাংকৰ হয় আৰু লগতে 1 ঘণ্টা থাকে আৰু আমি 1 ঘণ্টাৰ ভিতৰতে আটাইখিনি ধুনীয়াকৈ সমাপ্ত কৰিব লাগে এতিয়া আমি 1 নম্বৰটো কি দিছে হেতু চাই লৈছো আৰু 1 নম্বৰতে আমাক দিয়া আছে খালি ঠাই পূৰ কৰা ইয়াতে আমাক দিছে কটোত 492 যোগ খালি ঠাই এৰা হৈছিল আৰু ইয়াতে সমান চিন দি পেলাই 800 দিয়া হৈছিল অৰ্থাৎ 492 লগত এনেকুৱা কি সংখ্যা যোগ কৰিলে আমি কিমান পাম 800 পাম ইয়াতে খালি ঠাই পূৰ কৰি থোৱা হৈছে 308 যোগ কৰিলে আমি কিমান পাম 800 পাম সকলোৱে এই দুটা সংখ্যা যোগ কৰিও চাব পাৰে তেতিয়া 800 ওলাই নে নাই ধুনীয়াকৈ গম পাব তাৰ পিছত আমাক খটো দিছে 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 0 শূন্যৰ লগত আমি যি সংখ্যাই পূৰণ নকৰো কিয় তাৰ উত্তৰ কিন্তু সদায় কি হ'ব শূন্যই হ'ব ঠিক আছে তাৰ পিছত 75 ৰ লগত কি সংখ্যা হৰণ কৰিলে আমি কিমান পাম 15 পাম আমি পূৰণ নেওতা মনত ৰাখিব লাগিব যে 15 5 গুণ কিমান 75 তো আমি সেই হিচাপে কি কৰিছো ইয়াতে 5 বহুৱাইছো তাৰ পিছত 3 মিটাৰ 61 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ সুধিছে তো ইয়াৰে উত্তৰটো কিমান হ'ব 361 সেন্টিমিটাৰ তাৰ পিছত 9 কিলোগ্ৰামত কিমান গ্ৰাম 9000 গ্ৰাম যদি 1 কিলোগ্ৰামত 1000 গ্ৰাম হয় তেতিয়া হলে 9 কিলোগ্ৰামত কি হ'ব 9000 হ'ব আমি কি কৰিব লাগিব 9000 এৰে পূৰণ কৰি দিলে হৈ গল এতিয়া আমাক প্ৰথম চটো দিছে আধা লিটাৰত কিমান মিলিলিটাৰ উত্তৰ হ'ব 500 মিলিলিটাৰ দ্বিতীয় চ 3 যোগ 3 যোগ 3 যোগ 3 যোগ 3 যোগ 3 যোগ 3 অৰ্থাৎ ইয়াতে কেইটা 3 আছে 1 2 3 4 5 6 7টা আছে হেহে ইয়াতে কি বহুৱা হৈছে 7 পূৰণ 3 অৰ্থাৎ 3 কেইটা 7টা এনেকুৱা ধৰণৰ এইবাৰো আহিব পাৰে তাৰ পিছত বৰ্গা যটো দিছে 1 ৰিমত কিমান খিলা 480 খিলা তাৰ পিছত আমি 5ৰ লগত কি হৰণ কৰিলে আকৌ উত্তৰ কি পাম একেই পাম 5ৰ লগত 5 হৰণ কৰিলে আমি কিমান পাম 1 পাম হয় নে 5 1 গুণ 5 এতিয়া আমাক নিয়মটো দিছে 200 টকীয়া নোট হবৰ কাৰণে 10 টকীয়া নোট কেইখন লাগিব 20 খন লাগিব 2356 সংখ্যাটোত 5ৰ স্থানমান কিমান উত্তৰটো হ'ব কিমান 50 কাৰণ 5 টো কিহত আছে দশকৰ স্থানত আছে ঠিক আছে হেহে আমি ইয়াতে কি লিখিছো 50 লিখিছো 16ৰ 8 ভাগৰ 1 হলে কিমান হ'ব লাগিব উত্তৰ 2 হ'ব লাগিব কাৰণ 8 2 গুণ 16 তাৰ পিছত 14 ভাগৰ 3 আৰু 14 ভাগৰ 9 আৰু 14 ভাগৰ 3 বিয়োগ কৰিলে আমি কিমান পাম 14 ভাগৰ 6 পাম কেনেকৈ 9ৰ পৰা যদি আমি 3 বিয়োগ কৰো তেতিয়া হলে 6 পাম আৰু 14ৰ যদি আমি কি কৰো কমন লওঁ তেতিয়া হলে ইয়াতে কি হ'ব 14 হ'ব তাৰ পিছত 7 টকা 5 পইচা কিমান হ'ব 7.05 টকা তাৰ পিছত 9 আমাক দিছে 560ৰ আগৰ সংখ্যাটো কি ইয়াৰে উত্তৰ হ'ব 559 তাৰ পিছত 2 নম্বৰটো দিছে উত্তৰ লিখা ক এটা লিপ ইয়াৰ বছৰত ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে এটো হৈছে 29 দিন আখৰেৰে লিখা 9 ভাগৰ 4 টো এই ধৰণে হ'ব 9 ভাগৰ 4 এতিয়া 2ৰ গটো দিছে 45ৰ পৰা 9 কেইবাৰ বিয়োগ কৰিব পাৰি আমি 45ৰ পৰা 9 কেইবাৰ বিয়োগ কৰিব পাৰিম 5 বাৰ কাৰণ 9 5 গুণ কিমান 45 পূৰণৰ নেওতা ভালকে জানিব লাগিব দেই তাৰ পিছত 3 নম্বৰটো দিছে তলৰ চিত্ৰটোত কিমান অংশ ৰং দিয়া আছে কাখত দিয়া বাকচত লিখা এতিয়া আমি আগতে গণি লওঁ 1 2 3 4 অৰ্থাৎ 4টা অংশ আছে আৰু তাৰে কেইটা অংশত দিয়া হৈছে দুটা তো কি হ'ব 4 ভাগৰ 2 হ'ব তাৰ পিছত দুটা সংখ্যাৰ যোগফল 60 এটা সংখ্যা 23 হলে আনটো কিমান হ'ব আমি 60ক যদি 23 এৰে কি কৰি দিও বিয়োগ কৰি দিও তেতিয়া হলে আমি উত্তৰ কিমান পাম 37 পাম আৰু ইয়াৰে উত্তৰ কিমান হ'ব 37 হ'ব তাৰ পিছত তলৰ ভগ্নাংশবোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে আমি ডাঙৰৰ পৰা ভগ্নাংশ ক্ষেত্ৰত আমি কি কৰিব লাগিব এই যেটো সংখ্যা এইটো সংখ্যাটো কিন্তু সৰুৰ পৰা আৰম্ভ হৈ যাব অৰ্থাৎ 4 ভাগৰ 3 5 ভাগৰ 3 6 ভাগৰ 3 8 ভাগৰ 3 9 ভাগৰ 3 অৰ্থাৎ 9 ভাগৰ 3 টো কি হৈ যাব ইয়াতে সৰু হৈ যাব তাৰ পিছত 6 টো 12খন 5 টকীয়া নোট আৰু 3খন 10 টকীয়া নোট লগালে কিমান টকা হ'ব একদম সিম্পল আমি কি কৰি দিব লাগিব 12খন যদি আমি 5 টকীয়া নোট লওঁ কিমান হ'ব হেতুৰ লগত এইটোক আমি কি কৰি দিম পূৰণ কৰি দিলে আমি কিমান পাম 90 পাম তাৰ পিছত
1 4 আৰু 0ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো কি ডাঙৰ সংখ্যাটো হ'ব 401 আৰু সৰু সংখ্যাটো হ'ব 104 তাৰ পিছত 8 নম্বৰটো দিছে এজোৰ তামোলৰ দাম 12 টকা হলে 10টা তামোলৰ দাম কিমান হ'ব এতিয়া কথাটো হৈছে প্ৰথমে আমি জানিব লাগিব যে এজোৰ তামোলৰ কিমানটাকৈ পৰে এজোৰ তামোলত কিমানটাকৈ পৰে দুটাকৈ পৰে হয় আৰু এতিয়া মই দেখাই দিছো বাৰু এজোৰত কিমানটা হ'ব দুটা আমি দুটাক কি কৰিব লাগিব 12ক কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে দুইটা আমি 12ক হৰণ কৰোতে কিমান পালো 6 পালো অৰ্থাৎ এতেকে এটা তামোলৰ দাম কিমান হ'ব 6 টকা হ'ব গটিকে 6 পূৰণ 10 কৰি দিলে আমি কিমান পাম উত্তৰ 60 পাম ঠিক আছে ইয়াতে আমি উত্তৰ কিমান পাম 60 তাৰ পিছত 9 নম্বৰটো 4 লিটাৰ গাখীৰ জুখিবলৈ 500 মিলিলিটাৰৰ পাত্ৰটো কেইবাৰ ল'ব লাগিব এতিয়া এইটো মই ধুনীয়াকৈ কৰি লৈছো যে 1 লিটাৰৰ কাৰণে আমি কেইবাৰ ল'ব লাগিব দুইবাৰকে ল'ব লাগিব গটিকে 4 লিটাৰৰ কাৰণে কিমান হ'ব 2 পূৰণ 4 অৰ্থাৎ 8 বাৰ ঠিক আছে 8 বাৰ 10টো দিছে এটা খুঁটাৰ উচ্চতা 10 মিটাৰ এজন মানুহে তেনেকুৱা 6টা খুঁটা বগালে মানুহজনে মুঠতে কিমান মিটাৰ বগাব 10ৰ লগত 6 পূৰণ কৰি দিলে হৈ গ'ল কিমান হ'ব 60 মিটাৰ ইয়াৰে অমিল কোনটো হ'ব বৃত্তটো হ'ব ঠিক আছে ইয়াতে 12 16 18 19 26 ইয়াতে প্ৰায় গোটেইকেইটা কি দিছে যুগ্মই দিছে অকল 19টো কি দিছে অযুগ্ম দিছে সেয়ে আমি ইয়াতে 19 লিখিছো এক ডজন কণীৰ দাম 96 টকা হলে আধা ডজন কণীৰ দাম কিমান হ'ব আমি আগতে জানিব লাগিব যে এক ডজনত কেইটা হয় হ'ব সেই হিচাপে আমি কি কৰিব লাগিব এই ধৰণে 96 লগত 12 কাৰণ এক ডজনত কেইটা 12টা 96 লগত 12টো আমি কি কৰি দিম হৰণ কৰি দিম হ'ব হৰণ কৰি দিলে আমি উত্তৰ কিমান পাম 8 পাম আৰু 8ক যদি আমি কি কৰো 6 ৰে পূৰণ কৰি দিও তেতিয়াহলে 8 6 গুণ কিমান 48 টকা বাকি 13 নম্বৰটো বাকচৰ ভিতৰত লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড বহাব দিছে যেটো ডাঙৰ হয় আমি এই চিনটো বহাই দিম ইপিনে যেটো ডাঙৰ হয় এই চিনটো বহাই দিম এটো সকলোৱে জানিবই ঠিক আছে তাৰ পিছত 14টো দিছে বক্সৰ ভিতৰত উপযুক্ত সংখ্যা বহুৱা 5 1 5 5 2 10 5 3 15 5 4 20 5 5 25 তাৰ পিছত খটো দিছে 632 542 452 আৰু ইপিনে 362 কাৰণ কি হৈছে ইয়াতে 90 90 কৈ বিয়োগ কৰি থকা গৈছে তাৰ পিছত ইয়াতে খালি ঘৰটোত উপযুক্ত সংখ্যা বহুৱাব দিছে অৰ্থাৎ কত এইগিটা যে খালি ঘৰ আছে এইগিটাত কি বহুৱাব দিছে আমাক উপযুক্ত সংখ্যা বহুৱাব দিছে এ আমাক বিয়োগ চিন দিয়া হৈছে আমি 1 ৰ পৰা যদি 30 বিয়োগ কৰো কিমান পাম 70 পাম 1 ৰ পৰা 45 বিয়োগ কৰিলে আমি কিমান পাম 55 পাম 1 ৰ পৰা 62 বিয়োগ কৰিলে আমি কিমান পাম 38 পাম 1 ৰ পৰা 78 বিয়োগ কৰিলে আমি কিমান পাম 22 পাম তাৰ পিছত আমাক 16 ভাগৰ পুৰণৰ নেউতাখন মুখস্থ লিখিব দিছে অৰ্থাৎ যোৱা বছৰ যদি 16 ভাগৰ আহিছিলে এবাৰ হয়তো বেলেগো আহিব পাৰে হেহে 1 ৰ পৰা 20 লৈকে পুৰণৰ নেউতা মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে বাকি নেউতাখন সকলে নিজে লিখিলে হ'ল তো আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং